নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোক নিশ্চয় সকলো ভালে আছে চাগে। আজি আকৌ আমাৰ ইয়াৰ কবিতা গোসানীয়ে কি কৰি আছে চাওকচোন। এইয়া গোসানী কৰি থাকিব নিদিয়ে যে এইবাৰ গোসানী চাওক, এইয়া গোসানী চাওক, এইয়া গোসানী ক'ব নালাগে বোলে, খবৰ দিছে। গোসানী বুলি ক'লে বোলে বেয়া পায়। কি বুলি ক'ম? मेरा नाम कविता है। কবিতা হে তো কবিতাই বল নপৰে। আমাৰ কবিতাই এয়া চাওকচোন কি কৰি আছে। দেখাব দিয়ে একো নাই। এইয়া চাওকচোন শুকান মাছ দি বোলে খাৰজাল বনাব মানে আজি। এয়া দেখিছেনে শুকান মাছৰ মানে শুকান মাছ নে কি? এয়া শুকান মাছ, সৰু সৰু মাছ খাৰজাল বনাব। এইফালে আকৌ এয়া পিঠা বনাই থৈছে, আধা খাই থৈছে। কিয় টেষ্ট কৰি থৈছা? হা, আধা খাই কিয় থৈছা? সেইখিনি কি মোলৈ থৈছা নি মৰমতে? হা, মোলৈ থোৱা নাই, কালৈ থৈছা নহ'লে? দেখিছে খাই থাকোঁতে ল'ৰাটো মাত দিলে মানে ল'ৰাটো স্কুল গ'লগৈ যে, আৰু তাই আধাতে খাই পেলাই এইখিনিতে থৈ গ'লে। আজিৰ পৰা বন্ধু হ'লে গোসানী নকওঁ দেই, কবিতা বুলি কওঁ। তাই বোলে বেয়া পায় গোসানী বুলি ক'লে। আৰু আজিৰ পৰা কবিতা, বুজিলে নহয় বন্ধু হ'ল? আজিৰ পৰা কবিতা। এয়া চাওকচোন শুকান মাছ দি পেলাই এই খাৰজাল বনাই আছে চাওক। এয়া কবিতাই বনাই আছে। কবিতা গোসানীটো আহিয়ে যায় বাৰু মুখত। কবিতাই বনাই আছে। আইয়া আইঅ, পৰিলে গাত তেল পৰিলে। লাহে দিয়া দেখিলে বন্ধু হ'ল? তেলত কথা পাতি এইফালে ধ্যান নাথাকোঁতে ঘচককৈ দি দিলে, গাতে তেল পৰি গ'ল, গৰম তেল। মই তুমি কি বনাইছা চাবলৈ ওলাইছোঁ, আৰু বন্ধুসকল মানে ৰাইজকো সকলোকে দেখাবলৈ ওলাইছোঁ যে কি বনাইছোঁ আজি। খাৰজাল বনাইছোঁ। এতিয়া মানে মই দোকান যাওঁ বন্ধুসকল, সেইকাৰণে ফটাফট মানুহজনী মাছ কেইটামান আছিলে, সেই মাছকেইটা দিয়ে মানে কি খাৰজাল অকণ বনাই দিব, আৰু মই খাই এতিয়া দোকান যাব লাগিব। মিঠু খং উঠিছে, তাইক ৰাতিপুৱাৰ পৰা একো দিয়া নাই যে, ভাত পানী একো দিয়া নাই, তাই খং উঠিছে। মিঠু মোবাইলটোতে খুট মাৰি দিছ। দিম। তাই মানে বিৰাট খং উঠি আছে বন্ধুসকল। তাইক মানে একো ৰাতিপুৱাৰ পৰা দিয়া নাই যে। মিঠু বিস্কুট দিম দেই, বিস্কুট খাবি? হা, এইখন বিস্কুট মিঠু। তাই দেখিছে একে দৌৰি আহিছে বিস্কুটখন দিবলৈ, দেখিছেনে? মিঠু খং উঠিছে। বিস্কুট দিছোঁ যা। তাই ধুনীয়াকৈ বিস্কুটখন লৈ ইয়াতে পানী আছে, আৰু পানীত ভিজাই খাব। কেনেকৈ খাই চাই থাকক। তাকে পানীলৈ আহিব চাওক, ইমান কথা বুজি পায় দেখিছেনে? পানীত ভিজাই ল'লে, এতিয়া পানীত ভিজাই খাই আছে দেখিছেনে? পানীত ভিজালে যে কোমল হয়, তাই সেইটো কথাও বুজি পায়। সেইকাৰণে তাই বিস্কুটখন দিয়াৰ লগে লগে কি কৰে, পানীত ডাইৰেক্ট পানীৰ ওচৰলৈহে যায়। পানীখিনিত ভিজাই ল'ব আৰু খাই থাকিব। চৰাই চিৰিকটি হ'লে কি হ'ব, সিহঁতেও জ্ঞান আছে, সিহঁতেও বহুত কথা বুজি পায়। তো বন্ধুসকল এতিয়া এয়া দেখিছে তৈয়াৰ হৈ গ'ল। মানুহজনীয়ে বনাই দিলে এয়া খাৰজাল সুন্দৰকৈ। ভাত ৰেডি, এয়া দেখিছে ভাত ৰেডি। আৰু মই এতিয়া খাই বৈ লৈ আৰু নিজৰ কামত যাবই লাগিব যিহেতু দোকানলৈ। এইফালে এয়া দেখিছেনে কবিতায়ো খাবলৈ লৈছে দালি চালি লৈ। দুইটাই একেলগে কেইটামান খাই লওঁ, চব নিজৰ কামত লাগিব আৰু। কেইটামান খাই লৈ এতিয়া আৰু দোকান যাওঁ বন্ধুসকল। এইফালে চব ৰেডি। আহা বহা। মই থিয়ৰি খাম। থিয়ৰি নে? এইফালে থিয়ৰি খাব। থিয়ৰি খাব নাপায় নহয়, থিয়ৰি খাব নাপায়তো। ভোট জলকীয়া এটা দিম নেকি? ভোট জলকীয়া নাখাওঁ দেই। ভোট জলকীয়া খাই কালি মোৰ যি অৱস্থা হ'ল, আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে, অৱস্থা একদম বেয়া ভোট জলকীয়া খাই। এতিয়া তেনেহ'লে বন্ধুসকল আহাৰ সাজ গ্ৰহণ কৰোঁ। কৃষ্ণ আহাৰ সাজ গ্ৰহণ কৰে, কৰাই দিছোঁ ৰ'ব দিয়া। দেখিলে বন্ধুসকল কিমান মৰম মোৰ কবিতা গোসানী। আকৌ পাহৰিছিলে, মোৰ কবিতাই দেখিছা কিমান মৰম মোৰ কাৰণে। দেখিছা কবিতাই মোক ভাত খুৱাই দিছে আজি, কিমান যে মৰম। অকণো মৰম নাই, এনেই খুৱাই দিছোঁ। দেখিছা মোক লাজ খুৱাইছা কিয় তুমি? মৰম নহ'লে মই খুৱাই দিয়ে নাপাওঁ বন্ধুসকল। এনেকৈ নিশ্চয় মৰম আছে, কিন্তু আজি গম পালোঁ যে কিমান মৰম হ'ব। আৰু হ'ব যদি হ'ল আৰু খাওক। গোসানী ইমান মৰম মোলৈ, কলিজা গোসানী গোসানী বুলি নকওঁ, বেয়া পাওঁ। গোসানী বুলিও ক'লে বেয়া পাওঁ।
কবিতা যে ইমান মৰম মৰমতহে উহানো বুলি কওঁ নালাগে দেই বেলেগ এটা নাম দি মাতিব বেলেগ কি নাম দিম আৰু বন্ধুসকল আপোনালোকে এটা নাম চইচ কৰি দিয়কচোন কি নাম দি মাতিলে ভাল হ'ব ভাল নাম এটা চইচ কৰি দিয়ক